অৰুণোদয় আঁচনি হিতাধিকাৰী মহিলাৰ বাবে আজিৰ ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ বহুতে সুধি আছে যে অৰুণোদয় আঁচনিটো আপোনালোকে আৰু কেতিয়া পাব আৰু বহুতে সুধি আছে যে নতুনকৈ এই আঁচনিটোৰ ফৰ্ম কেতিয়া জমা ল'ব বা নতুন হিতাধিকাৰীসকলে কেতিয়া এই অনলাইন আবেদন কৰিব পাৰিব নে অফলাইন আবেদন কৰিব পাৰিব তেওঁলোকে ফৰ্মবোৰ ক'ত জমা দিব কেনেকৈ জমা দিব এইখন ফৰ্মেই লাগিব নে আৰু নতুনকৈ বেলেগ এখন ফৰ্ম ওলাব আৰু এটা কথা সুধি আছে যে তেওঁলোকে এই 1250 টকা কৰিয়ে পাব নে আৰু তাতকৈ বেছিকৈ পাব যেহেতু মিটিঙৰ আগত তেওঁলোকে 1250 টকাতকৈ বেছি দিম বুলি কৈছিল তো আজিৰ এই তিনটা টপিক আজিৰ ভিডিঅ'ত এই তিনটা টপিক মই আপোনালোকক সকলো ডিটেইলছত কম ষ্টেপ বাই ষ্টেপ কম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিলে সম্পূৰ্ণ ক্লিয়াৰ আপোনালোকে বুজি পাব অৰুণোদয় আঁচনিটো আপোনালোকে কেতিয়া পাব নতুন হিতাধিকাৰী মহিলাসকলে কেতিয়া ফৰ্ম জমা দিব লাগিব 1250 টকা কৰি পাবনে তাতকৈ বেছিকৈ পাব গোটেই ডিটেইলছ আপোনালোকে সম্পূৰ্ণ বুজি পাব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে কিছুমান কথা বুজি নাপাব যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহলে চেনেলটো ইয়াতে আছে সাবস্ক্ৰাইব বটনটো সাবস্ক্ৰাইব বটনত আপোনালোকে ক্লিক কৰি দিব কাৰণ সাবস্ক্ৰাইব কৰিলে আপোনালোকে মই যেতিয়া আপোনালোকক এই বিষয়ে কিছুমান ভিডিঅ' দিও সেই ভিডিঅ'বোৰ আপোনালোকে আপডেট পাই থাকিব আৰু যিকোনো ধৰণৰ অৰুণোদয় আঁচনিৰ আপডেট আহিলে আপোনালোকে তৎক্ষণাত পাব যাতে আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা নামটো আপোনালোকে হেৰুৱাই নেপেলায় ঠিক আছে আপোনালোকৰ কিছুমান আপডেট আহে ফৰ্ম জমা দি থাকিব লাগে যেনেকৈ বেংকত KYC জমা দিব লাগে তেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিটো পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ইনকাম সাৰ্টিফিকেট এইবিলাক জমা দি থাকিব লাগে আপোনালোকে হয়তো জমা দি থাকে 2 মাহ 3 মাহৰ ভিতৰে আপোনালোকে এই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ নতুনকৈ আৰু আজিকালি এটা প্ৰচেছ চলিছে যে 2 মাহ 3 মাহৰ মাজে মাজে আপোনালোকে এই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ জমা দি থাকিব লাগে যিসকল মহিলাই এই বিষয়ে নাজানে তেনেহলে আপুনি মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি থওক সাবস্ক্ৰাইব কৰি থলে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেটবিলাক পাই থাকিব যাতে আপোনালোকৰ অৰুণোদয় আঁচনিটো সদায় পাই থাকে ৰেগুলাৰ পাই থাকে ঠিক আছে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথম প্ৰশ্নটো হ'ল যিসকল মহিলাই সুধি আছিল যে অৰুণোদয় আঁচনিটো আপোনালোকে কেতিয়া পাব বা অৰুণোদয় আঁচনিটো মই কেতিয়া পাম যিসকল মহিলাই অৰুণোদয় আঁচনিটো মাৰ্চ মাহত পাইছিলে এতিয়া হ'ল এপ্ৰিল মাহত আপোনালোকে নাপায় মে মাহতো আপোনালোকে নাপায় তেনেহলে কেতিয়া পাব ঠিক আছে এতিয়া মই আপোনালোকক কম যে এতিয়া হ'ল ইলেকশ্যন গ'ল ইলেকশ্যন যোৱাৰ পিছত দিব ৰিজাল্ট দিয়াৰ পিছতহে আপোনালোকে এই অৰুণোদয় আঁচনিটো নতুনকৈ আৰু ৰেগুলাৰ হ'ব কন্টিনিউছ চলি যাব তাত কিন্তু দুটা প্ৰচেছ আছে তাত দুটা কথা আছে সেই দুটা খুব বেছি ইম্পৰ্টেণ্ট কথা ঠিক আছে এক নম্বৰ কথা হ'ল যদি এইখন চৰকাৰে পুনৰ গঠন হয় তেনেহলে এই অৰুণোদয় আঁচনিটো ৰেগুলাৰ চলি যাব স্মুথলি মানে আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কথা নাই যদি এইখন চৰকাৰে আৰু পুনৰ গঠন হয় তেনেহলে স্মুথলি আপোনালোকে যিসকল মহিলাই পাই আছিল তেওঁলোকেও এই অৰুণোদয় আঁচনিটো পাই থাকিব আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই ঠিক আছে ৰেচন কাৰ্ড আছে আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে ভোটাৰ আইডি আছে মানে সেইসকল মহিলাই অৰুণোদয় আঁচনি পাব লাগে কিন্তু পোৱা নাই তেওঁলোকেও এই অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম হ'ব ঠিক আছে দুই নম্বৰ কথাটো হ'ল খুব বেছি ইম্পৰ্টেণ্ট কাৰণ মই ক'লোঁ প্ৰথমতে কি এইখন চৰকাৰে যদি পুনৰ গঠন হয় তেতিয়াহে এই অৰুণোদয় আঁচনিটো স্মুথলি চলি যাব এতিয়া আহিল যদি মানে কি যদি আপোনালোকৰ এইখন চৰকাৰ নাহি পেলাই বেলেগ এখন চৰকাৰ আহে যিকোনো চৰকাৰ যদি এইখন চৰকাৰ যিখন চৰকাৰ পূৰ্বতে আছিল যিখন চৰকাৰ আপোনালোকৰ 2021 পৰা 25 লৈকে আছিল এতিয়া 26 পৰা নতুন চৰকাৰ আহিব 2021 চনৰ পৰা 25 চনলৈ যিখন চৰকাৰ আছিল সেইখন চৰকাৰে যদি নতুনকৈ আৰু পুনৰ গঠন হয় তেনেহলেতো আপোনালোকে পাই থাকিব কোনো চিন্তা কৰিবলগীয়া কথা নাই যদি আহিল কথা এতিয়া আহিল যদি আপোনালোকৰ বেলেগ এখন চৰকাৰ আহে তেতিয়া অৰুণোদয় আঁচনিটো কি হ'ব এইটো হ'ল প্ৰশ্ন বহুতৰে ঠিক আছে এতিয়া মই আপোনালোকক এই প্ৰশ্নৰ উত্তৰটো দিবলৈ ওলাইছো আপোনালোকে খুব ভালদৰে শুনিব ঠিক আছে যদি এইখন চৰকাৰ নাহি পেলাই বেলেগ এখন চৰকাৰ আহে তেতিয়া হলে কি হ'ব এতিয়া শুনক যদি বেলেগ চৰকাৰ আহে তেতিয়া তেওঁলোকৰ বাজেট বেলেগকৈ হ'ব চৰকাৰ গঠন হোৱাৰ পিছত এখন বাজেট হয় সেই বাজেটত কি থাকিব কি আঁচনি দিব কি আঁচনি নিদিব যিখন আঁচনি উলিয়ায় সেই আঁচনিত কিমান টকা দিব কিমান টকা নিদিয়ে
এনেকুৱা ধৰণৰ বহুত কথা থাকে, অকল অৰুণোদয় আঁচনিৰ বিষয়ে নহয়, বহুত এনেকুৱা ধৰণৰ কথা থাকে, তেওঁলোকে কিমান টকা খৰচ কৰিব, কি কথা কি বাৰ্তা, বহুত কথা থাকে এখন নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছত। অৰুণোদয় আঁচনিটো বহুতো পিছৰ কথা। তো অৰুণোদয় আঁচনি যদি আপোনালোকে পাব লগা হয়, তেওঁলোকে যদি এই বাজেটত এই অৰুণোদয় আঁচনিটো লৈ আহে, তেনেহ'লে ঠিক আছে, মই এটা আপোনালোকক এতিয়া কথা ক'ম, যদি তেওঁলোকে বেলেগ চৰকাৰ এখন অহাৰ পিছত তেওঁলোকে এই অৰুণোদয় আঁচনিটো লৈ আহে, মই অকল অৰুণোদয় আঁচনিটোৰ কথা ক'ম আজি, অৰুণোদয় আঁচনিটো যদি বেলেগ এখন চৰকাৰে লৈ আহে, তেনেহ'লে আপোনালোকে কেতিয়া পাব? ৰিজাল্ট ধৰি লওক আজি দিলে, বেলেগ এখন চৰকাৰ গঠন হ'লে, তেনেহ'লে কি অহাকালিৰ পৰা আপোনালোকে অৰুণোদয় আঁচনিটো পাব নেকি? এইটো সম্পূৰ্ণ মিছা কথা। এতিয়া মই আপোনালোকক কৈ আছোঁ, যদি আপোনালোকৰ বেলেগ এখন চৰকাৰ হয়, তেওঁলোকে যদি অৰুণোদয় আঁচনিটো দিয়ে, তেওঁলোকে কি কৰিব? এতিয়া আপোনালোকে যিসকল মহিলাই অৰুণোদয় আঁচনিটো পাই আছে, তেওঁলোকে কিন্তু এই অৰুণোদয় আঁচনিটো আকৌ নতুনকৈ ফৰ্ম জমা দিব লাগিব। মানে যেনেকৈ নতুন এখন চৰকাৰ গঠন হ'ব, তেনেকৈ নতুনকৈ আৰু অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ জমা দিব লাগিব। ঠিক আছে, বুজি পালে? নতুনকৈ চৰকাৰ যেনেকৈ গঠন হৈছে, তেনেকৈ আপোনালোকে নতুনকৈ আৰু অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ জমা দিব লাগিব। তেতিয়া আৰু তাত কথা আছে। ঠিক আছে, তাত কি কথা আছে? যিসকল মহিলাই এতিয়া অৰুণোদয় আঁচনি পাই আছে, তেওঁলোকেইতো সকলোবোৰ মহিলাই অৰুণোদয় আঁচনিটো নাপায়। তাত বহুতো মহিলাৰ অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ কৰ্তন হ'ব, ৰিজেক্ট হ'ব, কেঞ্চেল হ'ব, ডকুমেণ্ট মিছমেচ হ'ব, আৰু কিছুমান বহুতো এনেকুৱা ধৰণৰ মহিলা ভাল হ'ব, যাত তেওঁলোকে অৰুণোদয় আঁচনিটো পোৱা নাই, তেওঁলোকে অৰুণোদয় আঁচনিটো পাব। মানে কিছুমানৰ ভাল হ'ব, কিছুমানৰ দিশে বেয়া হ'ব। মানে কেনে ধৰক, এতিয়া যিসকল মহিলাই অৰুণোদয় আঁচনিটো পাই আছে, তেওঁলোকৰ আধাৰ কাৰ্ডত নামবোৰ গোলমাল হৈ আছে, পান কাৰ্ডত কিছুমানৰ মিছমেচ হৈ আছে, ভোটাৰ আইডিত কিবা বেলেগ আছে, ৰেচন কাৰ্ডত বেলেগ আছে। তেওঁলোকে ফৰ্মবোৰ জমা দিয়াৰ পিছত অৰুণোদয় আঁচনিটো তেওঁলোকৰ ৰিজেক্ট হ'ব, কেঞ্চেল হ'ব। আৰু বহুতো মহিলা তাৰ পৰা কিছুমান কাৰণত ৰিজেক্ট হ'ব, কেঞ্চেল হ'ব। তো এনেকুৱা ধৰণৰ কথা আহি পৰে। বা এতিয়া যিসকল মহিলাই কিছুমানে অৰুণোদয় আঁচনিটো পোৱা নাই, তেওঁলোকে অৰুণোদয় আঁচনিটো পাব, কিন্তু 1250 টকা দিব, 1000 টকা দিব, 3000 দিব, 2000 দিব, সেইটো তেওঁলোকৰ কথা। তেওঁলোকৰ বাজেটত যিখিনি আহে, তেওঁলোকৰ বাজেটত ধৰি লওক আপোনালোকৰ অৰুণোদয় আঁচনিটো আনিলে, আনাৰ পিছত আপোনালোকৰ টাইম লাগিব, সময় লাগিব, নতুনকৈ ফৰ্ম জমা ল'ব, বাছনি কৰিব, তাৰপিছত এপ্ৰুভ হ'ব, এপ্ৰুভ হোৱাৰ পিছত আপোনালোকক দিব, নতুনকৈ প্ৰচেছ হ'ব। মুঠতে এই প্ৰচেছত আপোনালোকৰ 3 মাহ 4 মাহ সময় যাব। ধৰি লওক ৰিজাল্ট দিল, আজি ৰিজাল্ট দিল, বাজেট দাখিল হ'ল, বাজেট দাখিল হোৱাৰ পিছত নতুনকৈ ফৰ্মবোৰ জমা ল'ল, অৰ্ডাৰ দিলে। ঠিক আছে, ঠায়ে ঠায়ে আপোনালোকৰ ফৰ্মবোৰ জমা ল'ল, ফৰ্মবোৰ জমা লোৱাৰ পিছত আপোনালোকৰ ফৰ্মবোৰ চালে, এপ্ৰুভ হ'ব, একাউণ্ট নাম্বাৰ চাব, তাতে কিছুমানৰ ৰিজেক্ট হ'ব, কিছুমানৰ এপ্ৰুভ হ'ব, তাৰপিছতহে অৰুণোদয় আঁচনিৰ বহুত খেলি মেলি হ'ব। ঠিক আছে, যিসকল মহিলাই এইবাৰ অৰুণোদয় আঁচনিটো পাইছে, তেওঁলোকৰ তাৰ পৰা বহুত কৰ্তন হ'ব। নতুনকৈ যিবিলাক মহিলাই অৰুণোদয় আঁচনিটোৰ ফৰ্মবোৰ জমা দিব, তেওঁলোকে পাই যাব। মানে বহুত খেলি মেলি হ'ব। নতুনকৈ এইবোৰ চিজিল হোৱাতে বহুত এবছৰলৈকে, এবছৰ 2 বছৰ সময় লাগি যাব। কিন্তু এতিয়া মই এইটো প্ৰচেছ বেলেগ গ'ল, যদি বেলেগ চৰকাৰ এখন আহে, এইটো প্ৰচেছ এতিয়া মই ক'লোঁ আপোনালোকক, এতিয়া মই এইটো ছাইড কৰি থ'ম। ঠিক আছে, বেলেগ চৰকাৰৰ কথাটো এতিয়া মই আপোনালোকক এতিয়া ছাইড কৰি থ'লোঁ। এতিয়া যদি নতুনকৈ এইখন চৰকাৰে 21ৰ পৰা 25ত আপোনালোকে যিখন মামাৰ চৰকাৰ আছিল, মামাৰ চৰকাৰখন যদি আকৌ আহে, তেনেহ'লে কি হ'ব? অৰুণোদয় আঁচনিটো। ঠিক আছে, বস্তুৰ দাম যেনেকৈ কমে, বস্তুৰ দাম যেনেকৈ বাঢ়ে, কমে নহয়, একচুৱেলি বস্তুৰ দাম নকমে, বস্তুৰ দাম দিনক দিনে বাঢ়িহে গৈছে। যেনেকৈ ধৰক পিঁয়াজ হওক, ৰহুন হওক, আলু, তেল, দালি, গেছ, ঠিক তেনেকৈ অৰুণোদয় আঁচনিৰ টকাবোৰ বাঢ়ি যাব। বস্তুৰ দাম যেনেকৈ বাঢ়ে, আপোনালোকৰ অৰুণোদয়ৰ দামো বাঢ়ি যাব। তাৰ আগতে মই আপোনালোকক ক'ম যে আপোনালোকে এই আঁচনিটো আৰু কেতিয়াৰ পৰা পাব। চৰকাৰ গঠন হ'ব, ৰিজাল্ট দিল, ৰিজাল্ট আৰু এমাহমান পিছত দিব। ঠিক আছে, এমাহমান ৰিজাল্ট দিয়াৰ পিছত বাজেট দাখিল হ'ব। বাজেট দাখিল হোৱাৰ পিছত তেওঁলোকেতো আপোনালোকৰ যিখিনি ডিটেইলছ আছে, আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ তেওঁলোকৰ তাত জমা আছে, নামবোৰ জমা আছে, লিষ্টবোৰ জমা আছে। আপোনালোককতো এতিয়া গাঁৱৰ যিখিনি আপোনালোকৰ মেম্বাৰ হওক বা অৰুণোদয় আঁচনিৰ যিখিনি কৰ্মকৰ্তা হওক, তেওঁলোকে আপোনালোকক চিনি পায়। তো আপোনালোকেতো
যিখিনি মহিলাই এইটো অৰুণোদয় আঁচনি পাই আছিলে সেইখিনি মহিলাই এইটো অৰুণোদয় আঁচনিটো আপোনালোকে পাই থাকিব সেইটো আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কথা নাই আপোনালোকে অৰুণোদয় আঁচনি পাই থাকিব কিন্তু তাত এটা কথা আহিব যে নতুনকৈ আপোনালোকে ফৰ্ম জমা দিব লাগিব ঠিক আছে এইটো আপোনালোকে সাজু হৈ থাকিব আপোনালোকে নতুনকৈ যেতিয়া অৰুণোদয় আঁচনিটো তেওঁলোকে বাজেট দাখিলৰ পিছত অৰুণোদয় আঁচনিটো কণ্টিনিউৱাছলি হ'ব ৰানিং হ'ব সেই আঁচনিত আপোনালোকে নতুনকৈ ফৰ্মখন জমা দিব লাগিব কিন্তু এইবাৰ যিখন ফৰ্ম আপোনালোকে জমা দিছিলে সেইখন ফৰ্মেই থাকিব নে চেঞ্জ হ'ব ফৰ্মখন সেইটো এতিয়ালৈকে কোনো আপডেট অহা নাই কিন্তু আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কথা নাই আপোনালোকে পাই থাকিব আপোনালোকে প্ৰথমতে 1250 টকা কৰিয়ে পাব তাৰ পিছত লাহে লাহে আপোনালোকৰ অৰুণোদয় আঁচনিটো বৃদ্ধি হ'ব কিমান পাৰ্চেণ্টকৈ বৃদ্ধি হ'ব এতিয়ালৈকে আপডেট অহা নাই যেতিয়া আপডেট আহে তেতিয়াই মই আপোনালোকক ক'ম ঠিক আছে আৰু বেলেগ চেনেলতকৈ এদিন হ'লেও মোৰ আগত এনেকুৱা আপডেট আপোনালোকে পাব এতিয়া কথাটো হ'ল যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিটো এপ্লাই কৰিব পোৱা নাই তেওঁলোকে কি কৰিব লাগিব ফৰ্মখন ফিল আপ কৰিব লাগিব জমা দিব লাগিব জমা দিয়াৰ পিছত এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পিছতে আপোনালোকে অৰুণোদয় আঁচনিটো পাব কি ডকুমেণ্ট লাগিব মই আপোনালোকক নেক্সট ভিডিঅ'ত ক'ম ঠিক আছে এইটো ভিডিঅ' খুব দীঘলীয়া হৈ গ'ল তো আপোনালোকে যিসকল মহিলাই পাই আছিলে সেইসকল মহিলাই একো চিন্তা কৰিবলগীয়া কথা নাই নিশ্চিন্ত থাকক চৰকাৰ গঠন হ'ব দিয়ক ঠিক আছে চৰকাৰ গঠন হ'লে আপোনালোকে অৰুণোদয় আঁচনিটো পাই থাকিব এনেকুৱা ধৰণৰ আপডেট আৰু মোৰ চেনেলত আপোনালোকে পাব যেতিয়া অৰুণোদয় আঁচনিৰ কিবা আপডেট আহে মই পটকৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে মই আকৌ এবাৰ ক'ম চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ ধন্যবাদ